এতিয়া দেখা পাব কি পৰিস্থিতিত আছে মানুহৰ কোনো শৌচালয় নাই কোনো লেট্ৰিন নাই কোনো বাথৰুম নাই কেনেকৈ থাকিব তেওঁলোকে নিজৰ জীৱন বচোৱাৰ তেওঁলোকে সংগ্ৰাম কৰি আছে সেই জীৱন বচোৱাৰ সংগ্ৰামত তেওঁলোকে বহুত কষ্ট আছে যে আপোনালোকে মানৱ ধৰ্ম পালন কৰক কোনো জাতি ভেদ কৰিব নালাগে যিদৰে বিভিন্ন ঠাইত অন্য ঠাইত গৈ পেলাই আপোনালোকে দেখুৱাই আছে যে বান পৰিস্থিতিত তৎপৰ ভূমিকা লগাই আছে জিলা প্ৰশাসনক নিৰ্দেশ দি আছে ইয়াতো নিৰ্দেশ দিয়ক আৰু নিৰ্দেশ দি পেলাই আপোনালোকে এই যিখিনি উন্মুক্ত এই অলপ পানী কমাৰ লগে লগে ইয়াতে কাম ষ্টাৰ্ট কৰক আৰু যদি নকৰে যদি গণ আন্দোলন হয় ৰাইজে যদি জোকাৰ খায় তেতিয়াহ'লে কিন্তু আপোনালোকে আকৌ ৰাইজৰ আগত নতশিৰ হ'ব লাগিব ৰাইজৰ আগত আপোনালোকে জবাব দিব লাগিব আৰু এটা কথা মনত ৰাখিব এই যে ওপৰত এজন নেদেখাজন যে আছে তেওঁ কিন্তু সকলোকে সময়ত বিচাৰ কৰে গতিকে এটা কথা স্পষ্ট যে দুখীয়া ৰাইজৰ যিটো প্ৰাপ্য এইটো তেওঁলোকৰ অধিকাৰ মাথাউৰি বনোৱাটো কোনো অনুগ্ৰহৰ কথা নহয় এইটো মাথাউৰি বনোৱাটো পাৰ্মানেণ্ট সলিউশন কৰাটো এই অঞ্চলৰ ৰাইজৰ অধিকাৰ কালি পৰহি যদি এই অঞ্চল নাথাকে তেওঁলোকে অন্য এটা জায়গালৈ যাব তাৰ পিছত কি ক'ব যে বাংলাদেশী আহি গ'ল যেতিয়া নতুন জায়গালৈ যায় গৃহহাৰা মানুহবোৰ বাংলাদেশী আহি যায় সেনেকুৱা কথা নহয় এই বৃহত্তৰ এৰিয়াটো কেৱল 30-35-40খন গাঁও হয়তো আজি মানচিত্ৰত নাই যে মানচিত্ৰত যিখিনি অঞ্চল নাই আপোনালোকে যদি এই বস্তুখিনি যদি অলপ মনোযোগ দি পেলাই কামখিনি কৰিলে হয় ইলেকশ্যনৰ আগত আহি পেলাই যিদৰে প্ৰতিশ্ৰুতি দিছিলে যে এই অঞ্চলত 300 মিটাৰ কাম কৰিম আপোনালোকে তৎপৰতা দেখুৱাইছে হয়তো অলপমান কিন্তু তেতিয়ালৈকে আমাৰ নদীত পানী বাঢ়ি গ'ল গতিকে এইটো যে নদীত পানী বাঢ়ি যোৱাৰ সময়ত আপোনালোকে যি তৎপৰতা দেখুৱাই সেইটো কেৱল এই বিভাগটোৰ কেইজন বিষয়া আৰু কেইজনমান ঠিকাদাৰক ধনী কৰা আৰু পেট ডাঙৰ কৰা বিভাগলৈ পৰিণত হৈছে আমি সেই বস্তুটো ৰাইজে বুজি পাই গতিকে এটা কথা অনুৰোধ জনাইছোঁ এই অঞ্চলৰ মানুহৰ বিৰাট এটা সাংঘাতিক জৰুৰীকালীনভাৱে তেওঁলোকে বেয়া পৰিস্থিতিত আছে বাৰে বাৰে জিলা প্ৰশাসনৰ কিবাগৰাকী আগৰ ব্যক্তি আহিছিলে সিদিনা চৰকাৰে যিখিনি ভাল কাম কৰে সেইখিনি আমি চৰকাৰক ধন্যবাদ জনাব লাগিব মাজতে বুঢ়াগাঁৱলৈ ৰাজ্যপাল আহিছিলে ৰাজ্যপালে নিজেই জ্ঞাত যে এই অঞ্চলৰ মানুহ কি ধৰে বুঢ়াগাঁও যিটো কলেজ আছে বুঢ়াগাঁও কলেজটো পানীৰ তলত ডুবি আছে আমাৰ বৃহত্তৰ লাহৰিঘাট বুঢ়াগাঁও অঞ্চলৰ কেৱল এটাই কলেজ আৰু সেই কলেজৰ অৱস্থা যদি এনেকুৱা হয় তে আমাৰ এই অঞ্চল কি আমি কিমান পিছ পৰি আছোঁ গতিকে চৰকাৰক প্ৰশাসনত এটা অনুৰোধ জনাইছোঁ আপোনালোকে মানৱ ধৰ্ম পালন কৰক ৰাজ ধৰ্ম পালন কৰক এই অঞ্চলৰ বিভিন্ন কাষ্ট কমিউনিটিৰ মানুহ আছে কেৱল আপোনালোকে যদি এটা জনগোষ্ঠীক টাৰ্গেট কৰি ইয়াত যদি নাহে সেইটো ভুল কথা ইয়াতে সকলো সম্প্ৰদায়ৰ মানুহ আছে সকলো জাতি ধৰ্মৰ মানুহ আছে ডাবল ইঞ্জিনৰ চৰকাৰ বুলি কয় ইয়াতে ডাবল ৰিলিফ পাব লাগিছিলে ইয়াতে ডাবল সাহায্য পাব লাগিছিলে কিন্তু সেই ধৰণে পোৱা নাই তাৰ উপৰিও মানুহৰ যিটো ব্যক্তিগত জীৱনত প্ৰত্যেক ডে টু ডে লাইফত যিখিনি মানুহৰ ডে টু ডে লাইফত যিখিনি লাগে সেই বেছিক মৌলিক অধিকাৰৰ পৰা মানুহক বঞ্চিত কৰা হৈছে গতিকে মৌলিক অধিকাৰৰ পৰা বঞ্চিত কৰা অধিকাৰ কোনো চৰকাৰ কোনো বিষয়া কোনো প্ৰশাসন কাৰো নাই গতিকে এটা কথা অনুৰোধ জনাইছোঁ এই উন্মুক্ত মাথাউৰি এইখিনি কাম হ'ব লাগে আৰু এই অঞ্চলৰ ৰাইজেও তেওঁলোকে খুব কাম কৰা মানুহক সহযোগ কৰিছিলে অলপ কাম আৰম্ভ হৈছিলে কিন্তু তেতিয়া পানী আহি গ'ল গতিকে এই পানী শেষ হোৱাৰ পিছে লগে লগে কাম যদি পানী অলপ কমি যায় যিহেতু পানী কমি আছে পানীৰ মানে যিটো লেভেল সেই লেভেলটো ৱাটাৰ লেভেলটো যদি কমি যায় লগে লগে কাম আৰম্ভ কৰিব লাগে তাকে আমি অনুৰোধ জনাইছোঁ আৰু এটা কথা এই সময় বিভিন্ন ধৰণৰ পৰীক্ষা পাতি হোৱাৰ সময় আৰু এই সময়ত বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম হৈ আছে আমাৰ এই বৃহত্তৰ লাহৰিঘাট এৰিয়াৰ ছাত্ৰ ছাত্ৰী তাৰ দ্বাৰা এফেক্টেড হৈছে কেনেকৈ এফেক্ট হৈছে যদি বানপানী হয় সেই ল'ৰা ছোৱালী গৈ পেলাই পৰীক্ষাত বহিব নোৱাৰে বিভিন্ন কম্পিটিটিভ চাকৰিৰ পৰীক্ষা কিবা আবেদন চৰকাৰে ওলাই আছে গতিকে আমাৰ এই পিছপৰা অঞ্চলৰ মানুহখিনি আৰু যাতে পিছপৰি নাথাকে তাৰ প্ৰতি চৰকাৰ প্ৰশাসনে লক্ষ্য ৰাখিব লাগে আৰু লক্ষ্য ৰাখি অতি সোনকালে ইয়াতে আপোনালোকে কেনেকৈ ব্যৱস্থা কৰে আৰু যিখিনি মানুহ ৰিলিফ কেম্পত আছে যিখিনি মানুহ মাথাউৰিৰ ভিতৰত আছে তেওঁলোক আটাইতকৈ গভীৰ সমস্যাটো হ'ল মাথাউৰিৰ ভিতৰত থকা মানুহখিনি কাৰণ তেওঁলোকে এই পানীটোত আৰু হয়তো 15 দিন 1 মাহ পানীৰ তলত ডুবি থাকিব লাগিব তেওঁলোকৰ শৌচালয় নাই মই ইতিমধ্যে কৈছোঁ তেওঁলোকৰ যিটো প্ৰত্যেক দিন যিটো দৈনন্দিন জীৱন সেইটো বিৰাট কষ্টকৰ জীৱন সেই কষ্টকৰ জীৱনটো কেনেকুৱা অন্ততঃ হিমন্ত বিশ্ব শৰ্মাই যদি এদিন এইটো ঘৰত থাকি যায় তেতিয়া গম পাব যে দিন কেনেকৈ যায় এচি ৰুমত থাকি মানুহে ফিল নহয় কোনোবা আজিকালি নতুন নাটক কৰি আছে চাউলৰ বস্তা কিবা বস্তা লৈ পেলাই দেখাই আছে ফটো মাৰি গুচি যায় আমিও ৰিলিফ দিওঁ আমি সেইটো ক'ব যোৱা নাই সেই মানুহসকলক কৈছোঁ তেওঁলোকে আহি পেলাই এদিন আমাৰ ইয়াতে এই সাধাৰণ মানুহৰ ঘৰত গৈ থাকি পেলাই গম পাই যাওক তেতিয়া আমি ক'ত থাকোঁ এদিন চাই যাওক আপোনালোকে সৰু এটা বস্তু লৈ পেলাই আহি চৰকাৰৰ বিষয়াসকলে ডাঙৰ লেকচাৰ মাৰি গুচি যায় সেই তেনেকুৱা নহয় কথাটো হ'ল আপোনালোকে তেওঁলোকৰ জীৱন ধাৰণ কি পৰ্যায়ত আছে তেওঁলোকে কেনেকৈ থাকে এদিন আহি পেলাই চাই যাওক
হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পীযুষ হাজৰিকা ডাঙৰীয়া এদিন লাহৰীঘাটত আমাৰ দুখীয়া ৰাইজৰ লগত এক ৰাতি কটাই যাওক আপুনি গম পাব দিনত 24 ঘণ্টা কিমান দীঘলীয়া হয় যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110